নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। উৎসৱৰ তাৎপৰ্য কি? উৎসৱৰ অৰ্থ কি? উৎসৱৰ উৎস মূলতঃ দুই প্ৰকাৰৰ। এটা হ'ল কৃষি প্ৰধান আৰু আনটো হ'ল ধৰ্ম প্ৰধান। আৰু এই দুয়োটাৰ চৰিত্ৰ সামূহিক সাম্প্ৰদায়িক। এইখিনিতে আমি উৎসৱৰ ভাষাৰ লগত এটা মিল দেখা পাওঁ। ভাষা মানে শব্দৰ একোটা শব্দৰ উৎপত্তি আৰু ব্যুৎপত্তিৰ ইতিহাস বিচাৰ কৰিলে মূল বিচাৰিলে আমি দেখা পাম যে এসময়ত বাস্তৱৰ পৰা জীৱনৰ পৰা তাৰ উৎপত্তি হৈছিল। কিন্তু উৎপত্তিহে সময়ত বিৱৰ্তন বিকাশ প্ৰভাৱৰ দ্বাৰা অপভ্ৰংশ হৈ মূলৰ পৰা বিচ্ছিন্ন হৈ শব্দ একোটাই এক নিৰ্দিষ্ট আৰু বিমূৰ্ত ৰূপ পৰিগ্ৰহ কৰিছে। এই বিৱৰ্তন আৰু পৰিৱৰ্তনৰ প্ৰক্ৰিয়া প্ৰবহমান। উৎসৱবোৰৰ চৰিত্ৰও একেই, সি ধৰ্ম প্ৰধানেই হওক বা কৃষি প্ৰধানেই হওক। উদাহৰণ হিচাপে বৰদিন, ঈদ, দুৰ্গা পূজাৰ উৎপত্তিলৈ চাওক, আমাৰ বিহুলৈ চাওক, ভোগালী বিহু, ৰঙালী বিহু আৰু কাতি বিহুলৈ। এই উৎসৱবোৰৰ ধৰণকৰণৰ বহু পৰিৱৰ্তন হৈছে, কিন্তু তাৰ সামূহিক সাম্প্ৰদায়িক চৰিত্ৰ নোহোৱা হৈ গৈছেনে? পৰিৱৰ্তনৰ যিবোৰ বিজতৰীয়া নেতিবাচক সেইবোৰ বৰ্জনীয়, যিবোৰ স্বাভাৱিক আৰু ইতিবাচক সেইবোৰ গ্ৰহণীয়। কিন্তু আচল কথাটো হৈছে তাৰ সামূহিক সাম্প্ৰদায়িক চৰিত্ৰটো। এইবাৰৰ ভোগালী বিহুৰ কেইটামান উদাহৰণ লওঁ। উৰুকাৰ সন্ধিয়া আমাৰ সকলোৰে চিনাকি কবি, সমালোচক, গল্পকাৰ, সাহিত্য একাডেমী বঁটাৰ মৰ্যাদা থকা সময়ত বঁটা লাভ কৰা হৰেকৃষ্ণ ডেকাই অসমৰ সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইক লগ কৰিবলৈ তেখেতৰ ঘৰলৈ গৈছিল। মই তেখেতক মোৰ গাড়ীৰে লৈ গৈছিলোঁ। মই গোহাঁই ছাৰৰ লগত এসময়ত একেলগে বহু সামাজিক কামত জড়িত আছিলোঁ। এতিয়াও কিছু পৰিমাণে জড়িত। ঠিক তেনেদৰে শ্ৰীযুত হৰেকৃষ্ণ ডেকাৰ লগত বহুদিনৰে পৰা মোৰ এক আন্তৰিক সম্পৰ্ক। উৰুকাৰ সন্ধিয়া তেওঁলোক দুয়ো যে একলগ হৈছিল, তেওঁলোক ঠিক উৰুকা বুলি লগ লগা নাছিল যদিও উৰুকাই তেওঁলোকৰ সন্ধিয়াটো জীপাল কৰি তুলিছিল। বিশেষকৈ শ্ৰীমতী ৰাণী গোহাঁই বাইদেউৰ আন্তৰিকতাপূৰ্ণ আতিথ্যই। তেওঁৰ আতিথ্যই তাত অন্য এটা মাত্ৰা প্ৰদান কৰিছিল। অসমৰ সমাজ জীৱনৰ দুজন পুৰোধা ব্যক্তিৰ মাজৰ সাক্ষাৎকাৰৰ খবৰটো ছবিৰে সৈতে সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজে তেওঁলোক দুয়োজনলৈ যি আন্তৰিকতাপূৰ্ণভাৱে ভোগালী বিহুৰ শুভেচ্ছা জনাইছিল, সেইটো দেখি হিয়া মন ভৰি যোৱাৰ কথা। এইকাৰণেই কথাটো তাৎপৰ্যপূৰ্ণ যে অসমীয়াৰ এটা গুৰুত্বপূৰ্ণ উৎসৱত দুজন বৰেণ্য অসমীয়াৰ প্ৰতি অসমীয়াই কেনেদৰে সঁহাৰি জনাইছে, সেইটো কেৱল ব্যক্তি দুগৰাকীৰ ব্যক্তিত্বৰ প্ৰতি ৰাইজে প্ৰকাশ কৰা শ্ৰদ্ধা সন্মানৰে নিদৰ্শন নহয়, তাৰ উপলক্ষটোৰ মানে উৎসৱটোৰো উৰুকাৰো যথোচিত ব্যৱহাৰ। তেখেতসকল দুয়ো বিখ্যাত ব্যক্তি, কিন্তু আনে উৰুকা বা মাঘ বিহু কেনেদৰে পালন কৰিছে আপোনালোকে অলপ খবৰ কৰকচোন, কি দেখে। মই মোৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকসকলৰ পৰা কি দেখিছোঁ, কি জানিছোঁ। মোৰ বিহপুৰীয়াৰ বন্ধু শিৱই জনাইছে যে তেওঁলোকৰ চুবুৰীৰ আটাইকেইঘৰ মানুহে মানে 15 ঘৰমান মানুহ লগ লাগি উৰুকাৰ ভোজ খাইছিল। সোণাৰীৰ বন্ধু জয়ন্তই কৈছে যে উৰুকাৰ দিনা তেওঁলোকৰ পৰিয়ালটো বগীবিলৰ ফালে ফুৰিবলৈ গৈ দুপৰীয়াৰ সাজ বাহিৰতে খাইছিল। গুৱাহাটীৰ বন্ধু দুদুলমণিয়ে জনাইছে যে তেওঁলোকে উৰুকাৰ ভোজ এপাৰ্টমেণ্টৰ আটাইকেইঘৰ মানুহে লগ লাগি খাইছিল। বন্ধু বৰ দিব্যই জনাইছে তেওঁলোকে স্বৰ্গীয় কবি হীৰেণ ভট্টাচাৰ্য আৰু লেখিকা প্ৰীতি বৰুৱাৰ পৰিয়ালৰ লগত
একেলগে মাঘ বিহুৰ দিনা ভাত এসাঁজ খাইছিল। মই য'ত থাকোঁ সেই এপাৰ্টমেণ্টতো সকলোৱে একেলগে উৰুকাৰ ভোজ খাইছিল আৰু কেৱল উৰুকাৰ ভোজ খোৱাই নহয়, মাঘ বিহুৰ জলপানো লগে ভাগে উপভোগ কৰিছিল। এই এপাৰ্টমেণ্ট বস্তুটো কিন্তু আজিৰ পৰা 30-40 বছৰ আগত অসমত নাছিল। যে নহওক, সন্ধিয়া মোৰ ভণ্টিজনীয়ে আমাৰ পৰিয়ালৰ গুৱাহাটীত থকা আটাইকে ভাত এসাঁজ খাবলৈ মাতিছিল। মই আপোনালোকৰ আগত মাত্ৰ কেইটামান উদাহৰণহে দাঙি ধৰিলোঁ। মই জানো আপোনালোক সকলোৱে মোক তেনে অজস্ৰ উদাহৰণৰ সম্ভেদ দিব পাৰে। কথাটো হ'ল এইটো যে ভোগালী বিহুটো যে এটা সামূহিক সাম্প্ৰদায়িক উৎসৱ, সেইটো ওপৰৰ উদাহৰণকেইটাৰ পৰা আমি জানিলোঁ। পৰিয়ালৰ সম্পৰ্কটো এটা সামূহিক সম্পৰ্ক। পৰিয়াল মানে ইয়াত নিউক্লিয়াৰ পৰিয়ালৰ কথা কোৱা হোৱা নাই, বৃহত্তৰ পৰিয়ালৰ কথা কোৱা হৈছে। গতিকে এটা হ'ল পৰিয়াল আৰু আনটো হ'ল সম্প্ৰদায়। সম্প্ৰদায়ৰ পৰিসৰ পৰিয়ালতকৈ ব্যাপক, বহল। মানুহ আজি ব্যক্তিকেন্দ্ৰিক, কিন্তু পশু পক্ষী গছ বিৰিখ যেনেদৰে নিজৰ বিকাশ আৰু নিৰাপত্তাৰ বাবে জাক পাতি থাকে, মানুহেও একালত জাক পাতি থাকিছিল। পশু পক্ষীৰ কথা আমি দেখিছোঁ, কিন্তু গছ বিৰিখৰ কথাটো আমি গছেও যে সমাজ পাতি থাকে, তাক সুজান্না চিমাৰ্ডে তেওঁৰ বিখ্যাত কিতাপ ফাইণ্ডিং দি মাদাৰ ট্ৰিত সবিস্তাৰে উল্লেখ কৰিছে। মানুহৰ সামগ্ৰিক বিকাশ আৰু নিৰাপত্তাৰ কাৰণেও সমাজ অপৰিহাৰ্য। সেইটোকে হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ মাজত প্ৰচলিত উৎসৱবোৰে প্ৰমাণ কৰি আহিছে। তাক লৈ কিমান অধ্যয়ন, অনুসন্ধান, গৱেষণা। উৎসৱৰ এই সামূহিক সমষ্টিগত চৰিত্ৰটো উপলব্ধি কৰাটো অত্যন্ত জৰুৰী। উৎসৱ মানে হ'ল সমূহৰ সমষ্টিৰ সমাজৰ উদযাপন। মাঘ বিহুৰ তাৎপৰ্যও সেইটোৱেই। ধন্যবাদ।